আচলতে SIT-য়ে গোটেই সাক্ষী টোটেল 349 মানুহক এই সাক্ষী হিচাপে ইয়াত মানে সাক্ষ্য লৈছে আৰু গোটেই ষ্টেটমেণ্টখিনিত তেওঁলোকে আমি আচলতে জুবিন দাক ন্যায় বিচাৰি আছোঁ হয়, কিন্তু সেই সাক্ষীসকলেও এইটো কথা বুজিব লাগিব যে তেওঁলোকে SIT আগত যিখিনি ষ্টেটমেণ্ট দিছে সেই ছেইম ষ্টেটমেণ্ট কিন্তু চিফতো হ'ব লাগিব, ক্ৰছ পাৰ্টতো হ'ব লাগিব। আৰু SIT-য়ে যিডাল চেইন তৈয়াৰ কৰি তেওঁলোকক মানে দোষী সাব্যস্ত কৰিব বিচাৰিছে, অনাৰেবল কোৰ্টে সেইটো ন্যায় ব্যৱস্থাত তেওঁলোকে গোটেই এডাল চেইন তৈয়াৰ কৰিছে আৰু সেই চেইনডাল যাতে কোনো এটা সুৰুঙা নোহোৱাকৈ সাক্ষীখিনিৰ ওপৰতো বহুত কথা নিৰ্ভৰ কৰিব আৰু তেওঁলোকৰ উকিলৰ ওপৰতো নিৰ্ভৰ কৰিব। গতিকে আমাৰ ফালৰ পৰা আমি অনুৰোধ জনাওঁ যে চৰকাৰৰ ফালৰ পৰা এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ যোনে গোটেই প্ৰচিডিঅ'ৰটো কথাটো জানে, আচলতে এজন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্ট কৰিব লাগে আৰু যিসকলে গোটেই প্ৰচিডিঅ'টো কোনো সুৰুঙা নথকাকৈ আগবঢ়াই লৈ যাব পাৰে। আৰু যিখন CRPC যিখন আছিলে, এতিয়া বৰ্তমান BNSS যিখন আছে, আচলতে প্লেচ অফ অকাৰেঞ্চটো যথেষ্ট দৰকাৰী এটা বস্তু। এতিয়া কি ধৰণে চাৰ্জশ্বিটখন তেওঁলোকে PO ভিজিট নকৰাকৈ কি ধৰণে গোটেই কেছটো এডাল চেইন তৈয়াৰ কৰিছে আমি ক'ব নোৱাৰোঁ। গোটেই কপিখিনি চোৱাৰ পাছত আমি গম পাম যে এই কেছত কি ধৰণে ক'ৰবাত সুৰুঙা থাকি গৈছে নেকি, বা তেতিয়াহে আচলতে গোটেই চোৱাৰ পাছতে আচলতে গম পোৱা যাব। আচলতে প্লেচ অফ অকাৰেঞ্চটো যোৱাটো অতি দৰকাৰী, কাৰণ মানচিত্ৰ অংকনটো অতি দৰকাৰী। তাত সেই তাত গৈ যিখন ইয়টত যে ঘটনাটো ঘটিছিলে বুলি আমি গম পাইছোঁ, সেই ইয়টখনক চিজ কৰিব লাগিছিল, সেই ইয়টখনৰ CCTV ফুটেজ সংগ্ৰহ কৰিব লাগিছিল। তাৰ পাছতো যিহেতু এখন বেলেগ দেশৰ যিহেতু ঘটনা হয়, গতিকে কি ধৰণে SIT-য়ে গোটেই কামখিনি কৰিছে আমি গোটেই বস্তুটো চাৰ্জশ্বিটখন চোৱাৰ পাছত, সাক্ষীবাদীখিনি চোৱাৰ পাছত আচলতে সঠিক কথাটো গম পোৱা যাব। আপোনাৰ গুড নেম কি? মোৰ নাম ডিম্পতে। জুবিন দাৰ যিটো ঘটনা, জুবিন দাৰ ঘটনাটোৰ ওপৰত এটা কেছ ৰুজু হ'ল CID-ত, আৰু সেই কেছটো হৈছে CID PS কেছ নম্বৰ 18/2025, আৰু সম্পূৰ্ণ SIT-য়ে গোটেই তদন্ত কৰি টোটেল 349 উইটনেছ সাক্ষী লৈ সাক্ষ্য গ্ৰহণ কৰি তেওঁলোকে এখন চাৰ্জশ্বিট দাখিল কৰিছে উইদিন 90 ডেইজৰ ভিতৰত, আৰু চাৰ্জশ্বিট নাম্বাৰ হৈছে 14/2025। আণ্ডাৰ ছেকশ্যন তেওঁলোকে 3 clause 6 আছে, 3 clause 7 আছে, 3 clause 8 আছে, 61 clause 2 আছে য'ত ক্ৰিমিনেল কনস্পিৰেচি কথা থাকে, 103 clause 1 য'ত মাৰ্ডাৰৰ কথা থাকে, পানিছমেণ্ট ফৰ মাৰ্ডাৰ, 105 অফ পানিছমেণ্ট ফৰ কালপ'পিল homicide কথা আছে, 308 clause 2 এক্সটৰেশ্যনৰ কথা আছে, 318 clause 4 চিটিং কৰাৰ কথা আছে, 316 clause 5 ক্ৰিমিনেল ব্ৰিজ অফ ট্ৰাষ্ট কথা আছে। আৰু গোটেই এইখিনি ধাৰা লৈ তেওঁলোকে এখন চাৰ্জশ্বিট ফাইল কৰিছে। সন্দীপন 1 নম্বৰতে আছে একিউজ হিচাপে, তাৰ চাৰ্জশ্বিট দিছে সিদ্ধাৰ্থ শৰ্মাৰ এগেইনষ্টত, শ্যামকানু মহন্ত, শেখৰ জ্যোতি গোস্বামী, অমিত প্ৰভা মহন্ত, সন্দীপন গাগ, নন্দেশ্বৰ বৰুৱা আৰু পৰেশ বৈশ্যৰ ওপৰত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ ওপৰত এখন চাৰ্জশ্বিট দিছে। 7জনৰ বিৰুদ্ধে এই চাৰ্জশ্বিটখন দাখিল কৰিছে। চাৰ্জশ্বিট দাখিল কৰাৰ পাছতে অনাৰেবল কোৰ্টে এখন চিন কৰিছে, চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰ'য়ে এখন চিন কৰিছে। চিন কৰাৰ পাছত যিহেতু ছেছন ট্ৰাইবল যিহেতু ছেকশ্যন আছে, য'ত মানে 103 মাৰ্ডাৰ ছেকশ্যনলৈকে আছে যিহেতু, গতিকে ছেছনলৈ এইটো ছেকশ্যন কেছটো ট্ৰান্সফাৰ কৰি দিব আৰু কমিট কৰি দিয়াৰ পাছলৈ ইয়াৰ পাছতে ছাছফ্ৰেম হ'ব। তেওঁলোকৰ বিৰুদ্ধে কোনকেইটা ধাৰাত আচলতে এই কেছটো গোচৰটো চলিব, ছাছফ্ৰেম হ'ব। ছাছফ্ৰেম হোৱাৰ পাছতে তেওঁলোকৰ যিকেইটা ধাৰা এগেইনষ্টত তেওঁলোকৰ ছাছফ্ৰেম হ'ব, তাৰ পাছত তেওঁলোকৰ সাক্ষীবিলাক মাতিব। টোটেল 349 উইটনেছে ইয়াত মানে চাৰ্জশ্বিট তৈয়াৰ কৰিছে, যিহেতু তেওঁলোকক 349 উইটনেছে কোৰ্টে এক্সামিন কৰিব, আৰু এক্সামিন কৰাৰ পাছত গোটেই সাক্ষীখিনিক এক্সামিন কৰাৰ পাছত তেওঁলোকে দোষী সাব্যস্ত হয় নহয়, তাৰ পাছত মানে ওলাব কথা। কোৰ্টে হাৰ্ড কপিহে কথা আমি গম পাইছোঁ 12,000 কপি আচলতে কোৰ্টে প্ৰভাইড কৰাটো কপি চাৰ্টিফাইড আমি কপি এপ্লাই কৰিছিলোঁ, কিন্তু 12,000 কপি চাৰ্টিফাইড কপি এপ্লাই কৰাটো সহজ নহয়। গতিকে তেওঁলোকে পেন ড্ৰাইভত যিখিনি টোটেল 7টামান ভলিউমৰ কথা শুনিছোঁ, আৰু কোৰ্টে তেওঁলোকক আজিকালি আফটাৰ কৰোণা তেওঁলোকক ভাৰ্চুৱেলি তেওঁলোকক প্ৰডাকশ্যন ল'ব পাৰে কোৰ্টে, আৰু সেই ধৰণে তেওঁলোকে প্ৰডাকশ্যন লৈছে অনাৰেবল কোৰ্টে। আৰু ইয়াৰ পাছতে যিখিনি কথা থাকিব মানে বাকীখিনি কোৰ্টত প্ৰডাকশ্যন কৰিহে তেওঁলোকক সাক্ষীবাদীখিনি গ্ৰহণ কৰিব।